প্ৰসাধনৰ নামত মোৰ ময়শ্চাৰাইজাৰ লোচন, ছানস্ক্ৰীন, কাজল, লিপষ্টিক আৰু সেন্দুৰকণ। কিন্তু যোৱা বছৰৰ পৰা বয়স হৈ অহাৰ লগে লগে এটা নতুন বস্তু যোগ হৈছে, চেলাউৰিকেইডাল বহুত কমি গ'ল দেখিছেনে? সেইকাৰণে মই অকণমান চেলাউৰি আকোঁ। অৱশ্যে সদায় নহয় দেই, বজাৰ সমাৰ বা কিবা ক'ৰবাত যাবলৈহে। স্কুল যাওঁতেতো এনেকৈয়ে যাওঁ বাৰু, আঁকি নাযাওঁ। আৰু মই সেইকাৰণে একেবাৰে নেচাৰেল লগা এডাল আইব্ৰো পেইণ্ট ইউজ কৰোঁ, একদম ব্ৰাছটোৰ নিচিনা আৰু ৱাটাৰপ্ৰুফ। আপুনি ৰাতিপুৱাই যদি লগাই থয়, ৰাতিলৈকে মুখ ধুলেও ভালকৈ যদি ঘঁহি বা ক্ৰীম দি চাফা নকৰে, তেতিয়া গুচি নাযায় আৰু পাৰ্মানেণ্ট নিচিনা লাগে, একদম নেচাৰেল লাগে। মই অকণমান দেখাই দিছোঁ ৰ'ব। খালি কেমেৰাত মোৰ আঁকিবলৈ দিগদাৰ হৈছে, অভ্যাস নাই যে, কাৰণ মই মেকআপ ভিডিঅ' নবনাওঁ। কেমেৰাৰ লগত মই ফ্ৰেণ্ড নহয় মেকআপ ভিডিঅ'ৰ কাৰণে, এনেই থপিয়াই থপিয়াইহে আঁকিছোঁ। ডিফাৰেঞ্চটো তথাপিতো গম পাইছে চাগে। আৰু এতিয়া ডিফাৰেঞ্চটো চাওক, এটা ছাইডে নাই, এটা ছাইডে আছে। আৰু এতিয়া মই লুকিং গ্লাছত চাই ধুনীয়াকৈ আঁকি আহিলোঁ। আৰু এতিয়া ডিফাৰেঞ্চটো চাওক, এইটো হৈছে ছানফিৰ আইব্ৰো ফিলাৰ পেইণ্ট। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। ফ্লিপকাৰ্টত এতিয়া হাছেল ফ্ৰী ৰিটাৰ্ণ, ড'ৰ ষ্টেপ কেঞ্চেলেশ্যন আৰু কেছ অন ডেলিভাৰী এভেইলেবল। মই প্ৰডাক্ট টেগ কৰি থৈছোঁ, স্ক্ৰীণতে পাব, লৈ ল'ব।